অসমৰ হাজাৰ হাজাৰ লাখ লাখ জনতাই শ্ৰী ৰামৰ নাম লৈ ভগৱানৰ নাম লৈ ভগৱানৰ উপাসনা কৰি আছে। কোনেও কাকো বাধা নিদিয়ে। আজি সত্যৰঞ্জনক মানুহে কিয় বাধা দিয়ে? কাৰণ সত্যৰঞ্জনৰ মাজত মেও আছে। ভাৰতৰ কোনো সংবিধানতেই লিখা নাই যে ভগৱানৰ উপাসনা কৰাৰ বাবে কাৰো পাৰমিশন ল'ব লাগিব। লগতে ভাৰতৰ সংবিধানত এই কথাটো লিখা নাই যে ভগৱানৰ নাম লৈ ৰাজনীতি কৰিব লাগিব, ভগৱানৰ নাম লৈ সাম্প্ৰদায়িক মন্তব্য কৰিব লাগিব। মই যদি কোনো এটা মন্দিৰৰ ওচৰত গৈ মন্দিৰক অপমান কৰি আল্লাহু আকবাৰ ধ্বনি দিওঁ, তেতিয়াহ'লে হিন্দু ধৰ্মাৱলম্বী মানুহে মোক বাধা নিদি, মোক অপমান নকৰি, মোক নিপিটি বেলেগক পিটিব নেকি? আৰু সত্যৰঞ্জন বৰা, তুই তোৰ অপবিত্ৰ মুখেৰে শ্ৰীৰামৰ জয় কামনা কৰিলেও শ্ৰীৰাম জয় এনেই আছে, আগৰে পৰাই শ্ৰীৰাম জয়, নকৰিলেও শ্ৰীৰাম জয়েই থাকিব। আমি মুছলমানবিলাকে যেনেকৈ কওঁ আল্লাহু আকবাৰ, মোৰ দৰে এজন জাহাংগীৰ যদি আল্লাহু আকবাৰ নকয়, আল্লাহ সৰু নহ'ব। আল্লাহ মহান মহানেই থাকিব, আল্লাহ ডাঙৰ ডাঙৰেই থাকিব। তুই হিন্দুৰ নাম লৈ, হিন্দু ধৰ্মৰ নাম লৈ তুই মুছলমান ধৰ্মক অপমান কৰি আছা। হিন্দু চেতনাৰ মানে মুছলমান ধৰ্মক অপমান কৰা নেকি? বেলেগ ধৰ্মক অপমান কৰা নেকি? হিন্দু ধৰ্ম, হিন্দু চেতনাৰ কাম কৰি আছা, ভাল কথা। হিন্দু গ্ৰন্থবিলাকৰ মতে তোৰ প্ৰচেছ তুই চলাই যা, কোনেও তোক বাধা দিব নোৱাৰিব। আজি আমাৰ অসমৰ হিন্দু ধৰ্মাৱলম্বী মানুহে গম পাইছে যে তুই হিন্দুৰ নাম লৈ খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰি আছা। কাৰণ এজন সনাতন ধৰ্ম বিশ্বাসী, এজন ভাল হিন্দুৱে কেতিয়াও বেলেগ ধৰ্মৰ ছোৱালীক বিয়া নাপাতিব। কাৰণ নিজৰ ধৰ্মতকৈ এজনী ছোৱালী কেতিয়াও ডাঙৰ হ'ব নোৱাৰে, যিমানেই প্ৰেম নাথাকক কিয়। গোমাংস খোৱা মানুহ তুই বেয়া পাছ, তুইতো নিজেই জানিছিলি যে তোৰ ৱাইফজনী গোমাংস ভক্ষণ কৰে, তেতিয়াহ'লে তুই সেইজনী ছোৱালীক কিয় তুই বিয়া পাতিলি? পোৱালি, ধৰ্মৰ নাজানা তুই আহিছা ধৰ্ম প্ৰচাৰ কৰিবলৈ। ধৰ্মৰ নাজানা তুই। কাৰণ এজন আম হিন্দু, এজন ভাল হিন্দু, তেওঁ এটা ফিলচফি মানে, সেইটো হ'ল পেনথেইজিম। পেনথেইজিমৰ মানে হ'ল হিন্দুসকলে সকলো কিছুৰ মাজত ভগৱানক বিচাৰি পায়। যেনিবা গছৰ মাজত ভগৱান আছে, চন্দ্ৰৰ মাজত ভগৱান আছে, সূৰ্যৰ মাজত ভগৱান আছে, সাপৰ মাজত ভগৱান আছে, মানে বিশ্বাস কৰে যে সকলো কিছুৰ মাজত ভগৱান আছে। আৰু আমি মুছলমানবিলাকে কওঁ যে সকলো কিছুৰ মালিক, সকলো কিছুৰ সৃষ্টিকৰ্তা আল্লাহ। আমি কেৱল ৰটো লগাই দিছোঁ। সত্যৰঞ্জন, তুই আগতে ৰৰ মানে বুজি ল, তাৰপিছত ধৰ্ম প্ৰচাৰ কৰিব আহিবি। তুই কেইদিন আগত কৈছিলি যে অসমৰ যিবিলাক মুছলমান আছে সেইবিলাক সকলো সন্ত্ৰাসবাদী। মানে অসমত যিবিলাক মুছলমান আছে তাৰ ভিতৰত এজনো সংস্কাৰবাদী মুছলমান নাই। তুই কেনেকুৱা সংস্কাৰৰ কথা কছ ৰে? এজনী লেখিকা শিখা শৰ্মা, তেওঁৰ ফেচবুকত, তেওঁৰ পোষ্টত তোৰ গ্ৰুপৰ কেইজন অসভ্য দুষ্ট যুৱকে তেওঁক ধৰ্ষণৰ বাবুকি দিয়ে। এতিয়ালৈকে প্ৰশাসনে তাৰ কোনো ব্যৱস্থাই লোৱা নাই। এনেকুৱা সংস্কাৰৰ আমাৰ প্ৰয়োজন নাই। আমি যদি কাকো সন্মান কৰিব নাজানো, কাকো আমি অপমান নকৰোঁ।